Hello everyone, Angoni Nangaris channel আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এইপিনে মই ধুনিয়াকে বহি আছো দিছনে ওলাই মেলি এফালে যাও মানে কলে যাও কৈ আছো বাৰু তাৰ আগতে বহুত দিন কমেডি ভিডিও দিব পৰা নাই সকলোৱে জানিছে দিম আৰু লাহে লাহে কাইলৰ পৰা ৰেগুলাৰ ষ্টাৰ্ট কৰিম বুলি ভাবিছো আৰু আপোনালোকক কৈ দিও আজি আমি গৈ আছো হিমলগুৰি নাট্য মন্দিৰলৈ বুলি এতিয়া আমাৰ দুটা 4 ট্ৰেইন আছে আমি এতিয়া লাহেকৈ ওলাই দিম আৰু আসাম 2025 সিজন 4 তাত আজি মডেলিং শো আছে আৰু তাত আমাক নিমন্ত্ৰণ জনাইছে অমন বৰ্মন দাদাই আৰু এইখন সুবিধা দিছে আমাৰ মেহেক খান দিয়াৰে বহুত বহুত ধন্যবাদ জনাইছো তেওঁলোক দুইজনলৈকে আজি ব্লগটো অকনমান বেলেগ হ'ব মানে ট্ৰেইনত যামটো গাড়ীত নহয় মানে সো গতিকে দেখাই যাম দেই ধুনীয়া ধুনীয়াকৈ আপোনালোকক এইখন আমাৰ টেম্পো আহি গ'ল আমি এতিয়া ইয়াতে যাম ষ্টেচনলৈকে চেলেং ষ্টেচনলৈকে আমাৰ সেইজন উঠিলেকে দিছে নে আয়া উঠিলে ধুনীয়াকৈ আৰু বাই বাই দগা হলে মাৰি দিবা মই পাতিলো ক'বলৈ ফাইনালি আমি ষ্টেচন পালোহি এতিয়া আমি ৰখি আছো হাই কৈ দিয়ক পতে আছে হাই আজি ভয় লাগিব নে অকমান কমিছে ব হেনাখানি গৈ মানে অকমান এক্সপিৰিয়েঞ্চ এটা পাই গ'লতো এতিয়া অকণমান ভয়টো কমিছে মেহেকে কৈছে না ফালি দিবলৈ ফালি দিবি আৰু ষ্টেজ ফালি থৈ মই ষ্টেজৰ কাপোৰ চাপোৰ চব ফালি থৈ সেইটোৱে এতিয়া আমি ৰখি আছোঁ ইমান ধুনীয়া লাগিছে বস্তু এটা দেখাম দেই ট্ৰেণ্ডিঙত চলি আছে বগেনভেলিয়া এনে কাগজ ফুলজোপা ফাইনেলি আমি পাইছোঁহি আৰু এইপিনে দাদাহঁতক লগ পালোঁ আৰু আমাক আগবাঢ়ি নিবলৈ আহিছে এইপিনে ফুটাচাৰী কেনেকুৱা লাগিলে আহি আমাৰ এজন বেগ চেক দি দিছোঁ দেই ফাইনেলি আমি পালোহি আৰু আমাক এইকণ সময় ৰেষ্ট ল'বলৈ কৈছে ষ্টাৰ লজত আছে দেখিছেনে ইয়াতে আমি এতিয়া ৰেষ্ট ল'ম গোটেইকেইটাই এতিয়া বিপুল দা তাৰপৰা নামি আহিব তাৰপিছত আমি ওপৰলৈ যাম ফাইনেলি আমি পালোহি এতিয়া আমি ৰুমত আছোঁ দেখাই দিছোঁ বা ৰুমটো ধুনীয়া দিছে সেইফালে ভণ্টি কেইজনমান বহি আছে মানে মোতকৈ অকণ সৰু কিন্তু দেখাত বহুত ডাঙৰ ডাঙৰ লাগে মই আহি বা বুলিয়ে পাতি দিলোঁ যা বাপেকে বহি আছে তাই আৰু আছে এইপিনি আমি এতিয়া আছোঁ অকণমান ৰেষ্ট লৈ যাম আৰু দেৰিকৈ কিবা কিবি লৈ আহিলোঁ খাবলৈ হেল্ল' গাইজ অভিদা আহিছে মানে ইয়াতে যিহেতু মই আছোঁ আৰু অভিদা আহিছে অভিদাক দেখাম দেই এইজন আমাৰ পাইকল হিৰিছে এইজন জপা একদম আৰু মানুহে চাবহে পাৰিব আৰু ফূৰ্তি লাগি গৈছে বোলো বোলা আমাৰ অভিদা হাঁহি এটা মাৰি সব দি দিম বলিয়া আহিলা একদম বলিয়া 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 আহিলা মেহেক কি হ'ল মেহেক আৰু চাৰা মেহেকক মিছ কৰিছোঁ ন য'তে আছা ভালকে থাকা তুমি লগ পাম মিছ ইউ মইতো লগ পোৱাই নাই আমাৰ ঘৰলৈ গ'লেহে লগ পাম আৰু কেতিয়া নাপাওঁ তোমালোক যিমান সোনকালে যোৱা তোমালোকৰ কথা হয় নাই যেতিয়া বিয়া হ'ব আমি তেতিয়া যাম আমি লগ পাম অ'কে
মাত্ৰ তোৰ কাৰণে আহিছোঁ মাৰৰ কাৰণে আহিছোঁ গিয়েক বা হৈ আছে বহুত ভাল লাগিব লগ পাই আকৌ আমি লগ পাম যেতিয়া আমাৰ মেহেক আহিব বেষ্ট ফ্ৰেণ্ড তেতিয়ালৈ বাই বাই থেংক ইউ দিয়া যোৱা নাথাকা যদি বাই 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 জহনি মাতো এইটো আমাৰ মাক মই ব্লগত দেখুৱাই নাই আমি কেনেকুৱা হৈ আছোঁ এজনী ডাং কাটি আজি ফটো মাৰি মাৰি কেনেকুৱা লাগিছে বাৰু আজি বহুত অনুৰাগী পাইছোঁ বহুত ভাল লাগিছে ফটো মাৰি একদম ভাল লাগি গৈছে আৰু ইফালে গৈছোঁ দৌৰি মুঠতে ভাল লাগিছে মা লাহে লাহে মানুহ হৈছে আৰু দেই আমি একেবাৰে আগত আমি তিনিজনহে আগত হ'ব তুমিও কম চিন্তা নাই আকৌ দেখি গোটেই আনন্দি হয় ধন্যবাদ আৰু তেওঁলোক তিনিগৰাকী কাৰণে সকলোৱে তেওঁৰ কথা মই যোগাৰ ৰাখিব বিচাৰিছোঁ ধন্যবাদ আগতে দিনলৈ খুব সুন্দৰ অভিনয় আমাৰ উপস্থাপন কৰিব বুলি আশা ৰাখিলোঁ আপোনালোকৰ আশা গ্ৰহণ কৰিব এই ভইচখন মই কাট কৰি দিছোঁ কাৰণ চং লাগি আছিলে চ' কপিৰাইট আহি যাব পিছে এই ভণ্টিগৰাকীক কোনে চিনি পায় ক'বচোন ইমান ধুনীয়া ৰিলচ বনাই থাকে ন অমৰদাক বহুত ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি মৰম দিয়াৰ বাবে লগতে ইয়াৰ পৰাই পুনৰবাৰ মই মেহেক খানক বহুত ধন্যবাদ জনাইছোঁ এইখিনি আচলতে মোৰ স্মৃতি হিচাপে ৰাখি থ'ম সেয়ে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেয়াই আৰু প্ৰগ্ৰেম কৰি আমি আহিলোঁ ৰুমলৈ বুলি এতিয়া ৰুমত কোনো নাই সকলোৱে নিজৰ কামত ব্যস্ত মানে মডেলিং শ্ব'বিলাকত ব্যস্ত হৈ আছে আমি অকণ সোনকালে গুচি আহিলোঁ যিহেতু কাইলৈ আমি যাবগৈ লাগিব সোনকালে আৰু আমাৰ ট্ৰেইন আছে 10:30 পূৰা তাৰপিছত এজন এতিয়া নিজৰ ৰুমলৈ যাব আমি দুজনী ইয়াত শুই থাকিম বাকী তাহাঁতকেইজনী আহিলে আৰু শুব আৰু সেয়াই নহ'লে ভিডিঅ'টো ইমানতে সামৰোঁ কেনেকুৱা লাগিলে অকণমান কৈ দিয়া আৰু বহুত ভাল লাগিলে নিমন্ত্ৰণ দিয়া বাৰু ইমানকণ সুবিধা দিয়া বাৰু টোপনি হৈছে মাতে শুনা নাই মানে বাইদেউতো টোপনিয়ে মাৰিছিলেগৈ দাদা মই মানে যোৱাকালি আছিলে আমাৰ ভাওনা আমাৰ মামাহঁতৰ লগত ভাওনা চাবলৈ গুচি গ'লগৈ নে মই বাৰু গুচি আহিলোঁ নাচালোঁ সেইকাৰণে মোৰ ইমান টোপনি নাই হ'লেও টোপনি হৈছে যদিও ভাল লাগিলে মা মানে টোপনি ধৰিছে সেইকাৰণে সোনকালে আমি গুচি আহিবলগীয়া হ'ল এয়া আমি ঘৰলৈ আহিবলৈ লোৱা টাইমত গোটেইকেইজন দাদা আহিলে আমাৰ লগত কথা বতৰা পাতিবলৈ তাৰপিছত ইয়াত দিছিলে এক্টিং দেখাব আপোনালোকেও চাব দেই কেঁচা গোটেই তলখন কেঁচা বেৰৰ বিন্ধা ৰুম এইবোৰ ভাড়াঘৰ ৰুম খুলি যাতাই তোৰ ৰুমত নেচা যাম নাচালি মনে আছিলো দুইজনী বৰ গভীৰ বুলি ভাবিছিলে তাই মনে আছিলো যে একো কথা কোৱা নাছিলে গম পোৱা নাই চালি মুখখন খুলি লৈছে নাচালি কত বুঢ়ী কত
বুঢ়ী গুৱাহাটীৰ ৰুমত থাকিলো এইবোৰ সাধাৰণ ৰুম বেৰৰ ভগা ৰুম খিৰিকী বিন্ধাই দি গোটেই পকৰৰ পাতালৈকে দেখি থাকে ৰুমেদি হে ৰামজাতি বুঢ়ী ক'ত চালি যাওঁ গৈ ইয়াৰ পৰা বাই বাই এইজনক দেখাই দিয়ক কোনোবা চিনি লাজিলে বাই বাই